নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, সমাগত দেৱী সৰস্বতীৰ পূজা, সমাগত বসন্ত পঞ্চমী। আপুনি ৩ ফেব্ৰুৱাৰীৰ দিনা সোমবাৰে অকল আপুনি মা সৰস্বতীৰ চৰণত কেৱল বন্তি অৰ্পণ কৰিলেই নহ'ব। আপুনি অকল মা সৰস্বতীক পূজা অৰ্চনা কৰিলেই নহ'ব। আজিৰ এই ভিডিঅ'টোত আমি ৰাশি অনুযায়ী আপোনালোকক এটা কাম কৰিবলৈ জনাম। যিটো কাম আপুনি যদি কৰিব পাৰে, তেতিয়া আপুনি মা সৰস্বতীক প্ৰসন্ন কৰি আপুনি শিক্ষাৰ ক্ষেত্ৰত সুফল পাবলৈ সক্ষম হ'ব। আজিৰ এই ভিডিঅ'টো প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণকৈ চাওক আৰু তেওঁলোকৰ অৰ্থাৎ আপোনালোকৰ ৰাশিটোৰ অনুযায়ী আপুনি এই বস্তু অৰ্পণ কৰক। মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ কৃপা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'টো প্ৰতিজন দৰ্শকৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক। ভক্তি মনেৰে আপুনি আই সৰস্বতীৰ নাম স্মৰণ কৰক, যাতে আই সৰস্বতীৰ এই জন্মতিথিৰ দিনটোৰ পৰাই আপুনি আই সৰস্বতীৰ কৃপাত আপোনাৰ পঢ়াৰ ক্ষেত্ৰত থকা সমস্ত বাধা, সমস্ত অপায় অমংগল জীৱনৰ পৰা দূৰ কৰিব পাৰে। সৰস্বতী মাৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিলে এজন মূৰ্খ ব্যক্তিও বহুত তেওঁলোকে জীৱনত সফল হ'ব পাৰিব, চোকা হৈ পৰে আৰু বহুত গেধা ল'ৰা ছোৱালীও বহুত চোকা হৈ পৰে। সেইবাবে সৰস্বতী মাক পূজা কৰাটো খুবেই জৰুৰী। প্ৰাচীন কালৰে পৰা সৰস্বতী দেৱীক পূজা অৰ্চনা কৰাৰ পৰম্পৰা চলি আহিছে। মাঘ মাহৰ শুক্ল পক্ষৰ বসন্ত পঞ্চমী তিথিত মা সৰস্বতীৰ আৱিৰ্ভাৱ হৈছিল। সেয়েহে এই দিনটোতে মা সৰস্বতীক পূজা অৰ্চনা কৰিলে মা সৰস্বতী খুবেই প্ৰসন্ন হয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ৰাশি অনুযায়ী এটা কাম কৰিবলৈ জনাম। যদি আপুনি আপোনাৰ ৰাশি অনুযায়ী কৰিব পাৰে এই কাম, তেতিয়া আপুনি বিভিন্ন ধৰণৰ সুফল লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত। আগন্তুক পৰীক্ষা আহি আছে, যিহেতু পৰীক্ষাটো আপুনি মনে বিচৰাৰ দৰে সুফল পাবলৈ সক্ষম হ'ব। আপোনাৰ সন্তানৰ আপুনি মনে বিচৰাৰ ধৰণে ৰিজাল্ট পাবলৈ সক্ষম হ'ব। যদি আপুনি আপোনাৰ সন্তানৰ বা আপোনাৰ ৰাশিটো অনুযায়ী এই বস্তু মাৰ চৰণত আপুনি সঁচা হৃদয়েৰে ভক্তি মনেৰে অৰ্পণ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। কিয়নো প্ৰিয় দৰ্শক, আপুনি প্ৰতিদিনে এটা নতুন কথা এই চেনেলটোত জানিব পাৰিব। আমি আপোনালোকৰ বাবে প্ৰতিদিনে এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰোঁ। যিসমূহ ভিডিঅ' যদি আপুনি চাই বা জানি লয়, তেতিয়া আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা সকাহ পাব আৰু বহুতো আপুনি জীৱনত নজনা কথা জানিব পাৰিব। সেইবাবে অনুগ্ৰহ কৰিছোঁ আপোনালোক সকলোকে, আপোনালোক প্ৰতিজন দৰ্শকে অনুৰোধ কৰিছোঁ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে একেবাৰে নাপাহৰিব। লগতে আপোনালোকে এটা লাইক কৰিলে আমাৰ মনোবলো বৃদ্ধি হয়। সেইবাবে ভিডিঅ'টোত এটা লাইক কৰিব, যাতে আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আমি প্ৰস্তুত কৰিবলৈ আমাৰ মনোবল বৃদ্ধি হয়। তেন্তে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি জ্যোতিষশাস্ত্ৰৰ অনুযায়ী 12টা ৰাশিৰ বিষয়ে জনাম। 12টা ৰাশিৰ ভিতৰত আপোনাৰ যিটো ৰাশি হয়, আপুনি ৰাশিটোৰ অনুসৰি মাৰ চৰণত আপুনি অৰ্পণ কৰিব এই বস্তু। কি বস্তু অৰ্পণ কৰিব আপোনাক ভিডিঅ'টোত জনাই আছোঁ। আপুনি ভিডিঅ'টো মাত্ৰ আধৰুৱা নকৰিব। আধৰুৱা কৰিলে আপুনি আপোনাৰ ৰাশিটোৰ অনুযায়ী কি অৰ্পণ কৰিব জানিব নোৱাৰিব, আৰু জানিব নোৱাৰিলে আপুনি মা সৰস্বতীক প্ৰসন্ন কৰিব নোৱাৰিব। কেৱল বন্তি দিলেই যে মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব তেনেকুৱা নহয়। মাৰ চৰণত আপুনি আপোনাৰ ৰাশিৰ অনুযায়ী মাৰ প্ৰিয় বস্তু অৰ্পণ কৰিলে মা খুবেই প্ৰসন্ন হ'ব। আই সৰস্বতী খুবেই প্ৰসন্ন হ'লে আপুনি শিক্ষাৰ ক্ষেত্ৰত যিকোনো সমস্যা বা বাধা দূৰ কৰি উন্নতি হ'ব পাৰিব বা সফলতা হ'ব পাৰিব। কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰিব। আপুনি শিক্ষাৰ ক্ষেত্ৰত উন্নতি বা সফলতা দেখাটো একেবাৰে নিশ্চিত। তাত কোনেও আপোনাক বাধা দিব নোৱাৰিব।
সৰস্বতী দেৱীৰ কৃপা লাভ কৰিলে আপুনি সকলো সমস্যাকে দূৰ কৰিব পাৰিব আৰু আপুনি সফলতা দেখিবলৈ সক্ষম হ'ব। সেইবাবে আপুনি ৰাশিটোৰ অনুযায়ী অৱশ্যেই অৰ্পণ কৰিব সৰস্বতী মাৰ চৰণত এই বস্তু। তেন্তে বলক বেছি পলম নকৰি আমি 12টা ৰাশিৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, 1 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, আ, লৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মেষ ৰাশি হয়। মেষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত সফলতা পাবৰ বাবে সৰস্বতী পূজাৰ দিনটোত আপুনি সৰস্বতীৰ কবচ পাঠ কৰাটো অত্যন্ত শুভ। আপুনি এই দিনটোত শিক্ষাৰ ক্ষেত্ৰত বাধা আৰু সফলতা পাবলৈ আপুনি বসন্ত পঞ্চমীৰ দিনা মেষ ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰত থকা বাধা দূৰ কৰিবলৈ, শিক্ষাৰ ক্ষেত্ৰত সফলতা পাবলৈ সৰস্বতী কবচ পাঠ কৰাটো অত্যন্ত জৰুৰী। অৱশ্যেই আপুনি সৰস্বতী কবচ পাঠ কৰিব। তেনে কাৰ্যৰ দ্বাৰা আপুনি শিক্ষাৰ ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, 2 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ঔ, দীঘৌ, ই, এ, ঔ, বৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো বৃষ ৰাশি হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলেও আপুনি আপোনাৰ সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব যদি বিচাৰে, তেন্তে আপুনি সৰস্বতী পূজাৰ দিনা মা সৰস্বতীৰ চৰণত আপুনি বগা চন্দন আৰু বগা ফুল আগবঢ়াওক। তেনে কাৰ্যৰ দ্বাৰা বৃষ ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ আগবাঢ়িছোঁ আমি 3 নম্বৰ ৰাশিটোৰ বিষয়ে। 3 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ক, ঘ, ঙ আৰু দ্বিতীয়াচৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি সেইসকল ব্যক্তিৰ মিথুন ৰাশি হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী পূজাৰ দিনা কি কৰিব জানি লওক। মা সৰস্বতী জ্ঞানৰ দেৱী। বসন্ত পঞ্চমীৰ দিনা এই ৰাশিৰ ব্যক্তিসকলে, এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে এই দিনা আপুনি বিধি বিধানেৰে দ্বাৰা মা সৰস্বতীক উপাসনা কৰক। পূজাৰ সময়ত মাৰ চৰণত আপুনি সেউজীয়া ৰঙৰ কলম আগবঢ়াওক। তেনে ক্ষেত্ৰৰ দ্বাৰা আপুনি সুফল পাব। আৰু আপুনি যিটো কলম আগবঢ়াব মাৰ চৰণত, সেই কলমটোৱে আপুনি আগন্তুক পৰীক্ষাত আপুনি ব্যৱহাৰ কৰক। আপুনি মা সৰস্বতীৰ কৃপাত সেই পৰীক্ষাত আপুনি মনে বিচৰাৰ ধৰণে সুফল পাব পাৰিব, সফলতা হ'ব পাৰিব। সেইবাবে আপুনি ব্যৱহাৰ কৰা আপুনি কলমটো যি কলমেৰে আপুনি পৰীক্ষাত ব্যৱহাৰ কৰিব, লিখিব, সেই কলমটো আপুনি সৰস্বতী পূজাৰ দিনা মাৰ চৰণত অৰ্পণ কৰিব আৰু সৰস্বতী মাক প্ৰণাম কৰিব। আপোনাৰ মনৰ কথা ক'ব। তাৰ পিছত আপুনি সেই কলমটো আনি আকৌ আপোনাৰ ঘৰত সৰস্বতী মাৰ চৰণতে ৰাখিব। আৰু যেতিয়া আপুনি পৰীক্ষা দিবলৈ যাব, আপুনি মা সৰস্বতীক প্ৰণাম কৰি সেই কলমটো লৈ যাওক। সেই কলমটো আপুনি ব্যৱহাৰ কৰক। আপুনি পৰীক্ষাত মনে বিচৰাৰ ধৰণে সুফল পাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 4 নম্বৰ ৰাশিটোৰ বিষয়ে। 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য দ আৰু হৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে চন্দ্ৰৰ সৈতে সম্পৰ্কীয় খাদ্য সামগ্ৰী ক্ষীৰ মাৰ চৰণত এই দিনটোত অৰ্পণ কৰক। সৰস্বতী পূজাৰ দিনা আপুনি এনেধৰণৰ ক্ষীৰ মাৰ চৰণত অৰ্পণ কৰক। আপুনি কলা ক্ষেত্ৰত সফলতা পাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপুনি মনে বিচৰাৰ ধৰণে সফলতা পাব পাৰিব। প্ৰিয় দৰ্শক, 5 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ম আৰু মন্যাতৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো সিংহ ৰাশি হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী পূজাৰ দিনা মাৰ চৰণত কি বস্তু অৰ্পণ কৰিব আহক জানো। সৰস্বতী পূজাৰ দিনা মা সৰস্বতীক উপাসনা কৰক এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আৰু গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰাটো উচিত। শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে।
এইভাবে আপুনি মা সৰস্বতীক পূজা কৰক, গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰক, মা সৰস্বতীক ভক্তি মনেৰে আপুনি প্ৰাৰ্থনা কৰক। ইয়াৰ দ্বাৰা আপুনি শিক্ষাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 6 নম্বৰ ৰাশিটোৰ বিষয়ে। 6 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো মধ্যমীয়া ঠ, প, ব আৰু দন্তীয়া নৰে আৰম্ভ, সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলে সৰস্বতী পূজাত কিতাপ, কলম, পেঞ্চিল আদি দান কৰিব লাগে। এনে কাৰ্যৰ দ্বাৰা মা সৰস্বতীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আপুনি কিতাপ, কলম, পেঞ্চিল আদি আপুনি আপোনাৰ লগৰ ল'ৰা ছোৱালীকে, শিক্ষাৰ্থীকে, ছাত্ৰ ছাত্ৰীকে আপুনি দান কৰক। এনে কাৰ্যৰ দ্বাৰা মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে কি কৰিব সৰস্বতী পূজাৰ দিনা? কলম, আপোনাৰ পেঞ্চিল, বহী, কিতাপ আপুনি দান কৰিব পাৰে। তেনে কাৰ্য কৰাটো অত্যন্ত শুভ। এইবাৰ জানো আহক আমি 7 নম্বৰ ৰাশিটোৰ বিষয়ে। 7 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ৰ আৰু দন্তীয়া তৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো তুলা ৰাশি হয়। সৰস্বতী পূজাৰ দিনা বগা কাপোৰ দান কৰক তুলা ৰাশিৰ ব্যক্তিসকলে। মা সৰস্বতীয়ে বগা পোছাক পিন্ধে আৰু শুক্ৰইও বগা পোছাক পিন্ধি ভাল পায়। আপুনি আপোনাৰ সমস্যা সমাধানৰ বাবে আপুনি এই দিনটোত বগা কাপোৰ দান কৰক। তেনে কাৰ্যৰ দ্বাৰা আপুনি মা সৰস্বতীৰ কৃপা লাভ কৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 8 নম্বৰ ৰাশিটোৰ বিষয়ে। 8 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্তীয়া ন আৰু অন্তস্থজৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো বৃশ্চিক ৰাশি হয়। সৰস্বতী পূজাৰ দিনা এই বৃশ্চিক ৰাশিৰ লোকসকলে মা সৰস্বতীৰ চৰণত ৰঙা ৰঙৰ কলম আগবঢ়াব লাগে। মা সৰস্বতীৰ অনুগ্ৰহৰ দ্বাৰা আপুনি কামবোৰত সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। যিসকল বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰী বা ব্যক্তি আছে, সেইসকলে এই দিনটোত মা সৰস্বতীৰ চৰণত ৰঙা ৰঙৰ কলম অৰ্পণ কৰিব। তেনে কৰাটো অত্যন্ত শুভ। জ্যোতিষশাস্ত্ৰৰ অনুসাৰে তেনে কৰিলে মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব এই ৰাশিৰ ওপৰত। এইবাৰ জানো আহক আমি 9 নম্বৰ ৰাশিটোৰ বিষয়ে। 9 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্তীয়া ধ, প, ফ আৰু দন্তীয়া দৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো ধনু ৰাশি হয়। ধনু ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী পূজাৰ দিনটোত বেচনৰ লাড্ডু অৰ্পণ কৰক মাৰ চৰণত। মা সৰস্বতীয়ে আপোনাৰ সকলো ইচ্ছা পূৰণ কৰিব। যিসকল জাতক জাতিকা ধনু ৰাশিৰ হয়, সেইসকলে বেচনৰ লাড়ু মাৰ চৰণত অৰ্পণ কৰিব পাৰে বসন্ত পঞ্চমীৰ দিনা। তেনে কাৰ্যৰ দ্বাৰা মা সৰস্বতীয়ে আপোনাৰ ইচ্ছা, আপোনাৰ মনোকামনা পূৰণ কৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 10 নম্বৰ ৰাশিটোৰ বিষয়ে। 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো খ আৰু বজ্ঞাজৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মকৰ ৰাশি হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী পূজাৰ দিনা সৰস্বতী মাক পূজা কৰাৰ পিছত এই ৰাশিৰ লোকসকলে প্ৰয়োজনীয় কাৰোবাক চাউল দান কৰক। এনে কাৰ্যৰ দ্বাৰা মা সৰস্বতীৰ কৃপাত শিক্ষাৰ ক্ষেত্ৰত সফলতা অৰ্জনত সহায় হ'ব। আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ'ব। জ্যোতিষশাস্ত্ৰৰ অনুসাৰে মকৰ ৰাশিৰ ব্যক্তিসকলে, ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় কাৰোবাক আপুনি চাউল দান কৰাটো অত্যন্ত শুভ। এইবাৰ জানো আহক আমি 11 নম্বৰ ৰাশিটোৰ বিষয়ে। 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ক আৰু তালবীয়া শ দন্তীয়া শৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো কুম্ভ ৰাশি হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী পূজাৰ দিনা মাৰ চৰণত শিক্ষাৰ সম্পৰ্কীয় সামগ্ৰী দান কৰিব লাগে। মাৰ চৰণত অৰ্পণ কৰিব লাগে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত সম্পৰ্কীয় সামগ্ৰী।
যেনে কলম, পেন আৰু বহি, কিতাপ ইত্যাদি আপুনি অৰ্পণ কৰিব পাৰে মাৰ চৰণত। তেনে কাৰ্যৰ দ্বাৰা মা খুবেই প্ৰসন্ন হ'ব। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি শেষৰটো ৰাশিৰ বিষয়ে, অৰ্থাৎ 12 নম্বৰ ৰাশিটোৰ বিষয়ে। 12 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য থ, দন্ত্য দ আৰু প্ৰথম স্বৰে আৰম্ভ, তেওঁলোকৰ ৰাশিটো জ্যোতিষশাস্ত্ৰৰ অনুযায়ী মীন ৰাশি হয়। যদি আপোনাৰ ৰাশিটো মীন ৰাশি হয় তেন্তে সৰস্বতী পূজাৰ দিনা আপুনি হালধীয়া মিঠাই ল'ব পাৰে বা হালধীয়া পোচাক আপুনি দান কৰিব পাৰে। এনে কৰাটো অত্যন্ত শুভ। লগতে প্ৰতিজন ব্যক্তিয়ে মাৰ চৰণত হালধীয়া বস্তু অৰ্পণ কৰিবলৈ চেষ্টা কৰিব। যেনে কেঁচা হালধি আপুনি অৰ্পণ কৰিব, ময়ূৰ পাখি অৰ্পণ কৰিব, তেনে কাৰ্যৰ দ্বাৰা অত্যন্ত শুভ। হালধীয়া বস্ত্ৰ অৰ্পণ কৰিব, তেনে কৰাটো অত্যন্ত শুভ। ইয়াৰ দ্বাৰা আপুনি মা সৰস্বতীক প্ৰসন্ন কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আপোনাৰ ৰাশিটো যিটো হয় আপুনি ৰাশিটোৰ অনুযায়ী বসন্ত পঞ্চমীৰ দিনা এই কাম কৰক। আপুনি সফলতাৰ দিশত আগবাঢ়িবলৈ সক্ষম হ'ব। শিক্ষাৰ ক্ষেত্ৰত আপুনি ভাল ফল নিশ্চিতভাৱে পাব। মা সৰস্বতীয়ে আপোনাক দুহাত মেলি কৃপা প্ৰদান কৰিব। যদি ভিডিঅ'টো আপুনি চাই ভাল পালে তেন্তে আৰু আপোনাৰ আত্মীয় স্বজন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও সৰস্বতী পূজাৰ দিনা তেওঁলোকৰ ৰাশি অনুযায়ী কৰিব পাৰে এনে কাম। তেওঁলোকেও দান কৰিব পাৰে এনে বস্তু, মাৰ চৰণত অৰ্পণ কৰিব পাৰে এনে বস্তু। সেইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।